আমার ধর্মপুর গাঁৱৰ হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীৰ কবলত গৰাখহনীয়াৰ কবলত পৰি নাইকিয়া হৈ গৈছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ ইয়াত ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যায়। আৰু আমাৰ স্থানীয় বিধায়ক স্থানীয় সাংসদ মহোদয় তেওঁলোকক আমি অনুৰোধ জনাওঁ যে আমাৰ ইয়াত কিবা ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে। আনুমানিক হাজাৰ হাজাৰ বিঘা মাটি হ'ব, 2-3 হাজাৰ বিঘা মাটি হ'ব ধৰ্মপুৰৰ। অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমি ধৰ্মপুৰৰ পৰা পূবফালে চুকাৰজাৰৰ পৰা মানে 6-7 কিলোমিটাৰমান ঠাই হ'ব কদমতলালৈ। এইখিনি ঠাই গৰাখহনীয়াৰ কবলত পৰিছে। ইতিমধ্যে 3 বছৰত মোটামুটি 6-7টামান গাঁও আমাৰ ভাঙি লৈছে। বৰ্তমান নদীয়ে মানে বিষম গতিত আমাৰ গাঁওবিলাক ভাঙি আছে। গতিকে আমি আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযু হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ধৰ্মপুৰত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। আমাৰ গাঁওখনত দুখীয়া মানুহবিলাক বৰ্তমান এনেকুৱা এটা মানে অৱস্থাত পৰি আছে, তেওঁলোকৰ থাকিবলৈ ঠাই নাই। ক'ত থাকে মানুহবিলাকৰ অৱস্থা মানে শোচনীয় অৱস্থাত পৰি আছে। বৰ্তমান 81 নং ডাঙৰপাৰা ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ যিখিনি বস্তি আছিল, ইতিমধ্যে মোটামুটি প্ৰায়ভাগ বস্তিয়েই নদীৰ গৰাখহনীয়াত হৈ পৰিছে। ইতিমধ্যে আমাৰ ইয়াত এটা স্বাস্থ্যকেন্দ্ৰ আছিল ধৰ্মপুৰ, সেই স্বাস্থ্যকেন্দ্ৰটো ইতিমধ্যে নদীৰ কবলত পৰি গৈছে। সেইকাৰণে মই অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা তেওঁক মই অনুৰোধ জনাইছোঁ যাতে অতি পলমে আপুনি এই জাগাবিলাক তদন্ত কৰি ইয়াৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়ে যেন। আচলতে বান আৰু গৰাখহনীয়াৰ সমস্যাই আমাৰ অতি পুৰণীয়া সমস্যা, কিন্তু অতিকৈ পৰিতাপৰ বিষয় এই যে আমি নিৰ্বাচনৰ সময়ত প্ৰতিনিধিসকলক বিধায়ক বনাই দিওঁ, আমি MP বনাই দিওঁ, কিন্তু সেইসকলে নিৰ্বাচনৰ সময়ত খুৰা আইতা বুলি আমাৰ পৰা হাতে ভৰিত ধৰি কেৱল ভোটখিনিহে লৈ যায়। কিন্তু যেতিয়া নিৰ্বাচন পাৰ হৈ যায় আমাৰ সেই প্ৰতিনিধিসকলক আমি বিচাৰি নাপাওঁ। গতিকে আমাৰ প্ৰতিনিধিসকলৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ এই যে আমাৰ বান আৰু গৰাখহনীয়াৰ সমস্যা ফলত আমাৰ বিশেষকৈ চৰ অঞ্চলৰ মানুহখিনি গৰাখহনীয়াৰ ফলত সেইসকলৰ ঘৰ বাৰী ভাঙি তেওঁলোকৰ মাটি সম্পত্তি হেৰুৱাই দুখেৰে জীৱন পাৰ কৰি আছে, তেওঁলোকৰ পৰিয়াল অতি দুখেৰে পোহপাল কৰি আছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ কেন্দ্ৰীয় মুখ্যমন্ত্ৰী মহোদয় কেৱল যে কৈ থাকে যে আমি অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু অসমৰ আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, মই মুখ্যমন্ত্ৰী মহোদয়ক এই আজি সংবাদ মাধ্যমৰ জৰিয়তে এই কথাটোকে সূচাই দিব বিচাৰিছোঁ যে আপুনি কেৱল টেটু ফালি থাকিলে নহ'ব যে মই অসমৰ আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। আপোনাৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ কৰি দেখুৱাওক। আপুনি আজি আমাৰ অসমৰ তেল যদি ভাৰত চৰকাৰৰ হয়, অসমৰ তেলৰ পৰা আৰম্ভ কৰি কয়লা যদি ভাৰত চৰকাৰৰ হয়, অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা নহয়? গতিকে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰক। আপুনি আপোনাৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি দেখুৱাওক।